21 মাৰ্চত পালন কৰা হয় বিশ্ব কাব্য দিৱস। এই দিৱসটোনো কি, ইয়াৰ প্ৰধান উদ্দেশ্য ইত্যাদি সকলোখিনি লৈ আহিছোঁ আজি মোৰ এই ভিডিঅ'টোৰ জৰিয়তে। তেন্তে আহকচোন বিশ্ব কাব্য দিৱসৰ বিষয়ে কিছু কথা জানো। মাৰ্চ বিশ্ব কাব্য দিৱস। ইউনেস্কোৱে 1999 চনত 21 মাৰ্চ দিনটোক বিশ্ব কাব্য দিৱস হিচাপে ঘোষণা কৰে। বিশ্বজুৰি কাব্য পঠন, লিখন, প্ৰকাশ আৰু চৰ্চাৰ প্ৰক্ৰিয়াক অধিক প্ৰসাৰিত আৰু উত্তৰিত কৰাই এই দিৱসৰ মূল উদ্দেশ্য। আঞ্চলিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অব্যাহত থকা কাব্য আন্দোলনৰ প্ৰতি এক নতুন স্বীকৃতি প্ৰদানো ইউনেস্কোৰ এই সিদ্ধান্তৰ অন্যতম উদ্দেশ্য আছিল। সম্প্ৰতি বিশ্বজুৰি বিভিন্ন ধৰণে বিশ্ব কাব্য দিৱস উদযাপিত হয়। সময়ৰ লগে লগে এই দিৱসে অধিক গুৰুত্ব আৰু বিস্তাৰ লাভ কৰি আহিছে। ধন্যবাদ।